আকাশী গংগা শুনাচোন হয় হয় কওকচোন মই মানে আৰাধ্যা আছে আছে ভিতৰতে আছে আহক আপুনি বহকহি নৈতিকে কেতিয়াও তোমাক টকাৰ বিনিময়ত সহায় কৰা নাছিল এইখন যদি তুমি নোলোৱা বৰ কষ্ট পাম ভাবিম তুমি আমাক ক্ষমা কৰি দিয়া নাই কিন্তু লোৱাচোন আকাশী গংগা আজি দেখোন মানুহটোক বেলেগ বেলেগ লগা হৈছে কথাটো কি কি বেলেগ ক'তনো বেলেগ আগৰ দৰেতো আছো আৰে মই তোমাৰ কাপোৰ কানিৰ কথা কোৱা নাই তেনেহ'লে তোমাৰ মুখৰ এক্সপ্ৰেছনৰ কথা কৈছো আজি দেখোন সম্পূৰ্ণ বেলেগ কিবা নহয় কিবা এটা স্পেচিয়েল কথা নিশ্চয় আছে ন এনে লাগিছে যেন তুমি মনে প্ৰাণে বিচৰা কিবা এটা বস্তু পাবলৈ গৈ আছে নহ'লে এনেকে মোক স্পেচিয়েলি মাতি নপঠোৱা কোৱা আচলতে সঁচা কথা ক'বলৈ গ'লে আইতাই আজি মোৰ ভাল লগা নাৰীগৰাকীক লগ কৰিবলৈ কৈছে তাৰমানে বৰ্তমান গাৰ্জেন বুলিবলৈ ঘৰখনত ককাহে আছে মা আৰু দেউতা গুৱাহাটীলৈ গৈছে কিবা কথা থাকিলে ককাকে ক'ব পাৰিব কম ৰূপা তেখেতকে কম পিছত আকৌ ভালকৈ আহিমেই নহয় ঠিক আছে মই ককাক লৈ আহোঁ ভাল তাৰমানে কথাটো আগবঢ়াব গৈছে আইতাই কৈ যোৱা মতেতো কথাটো সেইটোৱে হ'ব লাগে ভাল শুভেচ্ছা থাকিল তোমালৈ কফি খাবা নেকি ব'লা ৰবা মই লৈ আহোঁ মই আচলতে আৰাধ্যা আৰু আমাৰ নৈতিক ফোনটো ধৰি লওঁ কোনেবা কৰিছে হেল্ল' মই আপোনাক বিশেষ কথা এটা ক'বৰ কাৰণে ফোন কৰিছোঁ কথাখিনি শুনাৰ পিছত আপোনাৰ ইমান দিনৰ অপেক্ষাৰ অন্ত পৰিব কি কথা আপোনাৰ পুত্ৰ বিশ্বাস বৰুৱা আৰু বোৱাৰীৰ হত্যাকাৰী কোন জানে কোনে হত্যা কৰিছিলে ৰঘুনাথ চহৰীয়া প্ৰাক্তন MLA ৰঘুনাথ চহৰীয়া বৰ্তমান আপুনি যাৰ ঘৰত বহি আছে হেল্ল' বিশ্বাস নহ'লে আপুনি দেৱেন কলিতাক সুধি চাব উত্তৰ পাই যাব হেল্ল' Cycles are back.
কি হ'ল আইতা কোনে ফোন কৰিছে কোনে কাক হত্যা কৰাৰ কথা কৈছে বাৰু আপুনি এসময়ত বিজয়নগৰৰ MLA আছিল হয় আছিল আপুনি বিশ্বাস বৰুৱাক চিনি পাইছিল উত্তৰ দিয়ক মোক মোৰ ল'ৰা বিশ্বাস বৰুৱাক চিনি পাইছিল পাইছিল আপুনি মোৰ ল'ৰা আৰু বুৱাৰীক হত্যা কৰিছিল ককা এখেতে কি সুধিছে উত্তৰ নিদিয়া কিয় মানে উত্তৰ দিয়া ককা তইতো জানো মই আগতে কেনেকুৱা আছিলো বিশ্বাস বৰুৱাই মোৰ কোনো কথাই শুনা নাছিল বাৰে বাৰে মোৰ প্ৰতিটো কামত বাধাৰ সৃষ্টি কৰিছিল বহুতবাৰ ৱাৰ্ণিং দিছিলোঁ মই কিন্তু শুনা নাছিল আৰু এদিন ৰঘুনাথ চহৰীয়া তই যিমানে মাটি দখল কৰিবলৈ যাবি সিমানে তোৰ মাটিৰ খুঁটি উঘালি পেলাই বহুতবাৰ ক'লো আৰু নকওঁ তই নাভাবিবি তোৰ ওচৰত মই মোৰ তল কৰি কথা কম এই ৰঘুনাথ চহৰীয়া কিং হয় বিজয়নগৰৰ কিং তহঁতৰ দৰে অফিচাৰক পকেটত লৈ ঘূৰি ফুৰো তেনেকুৱা পকেট মই কাটি পেলাম তই পকেট কাটিবি মই টিঙি কাটিম তোৰ চাউল উকলিল You are finished. Hey, ইয়াক ফিনিশ কৰাৰ ব্যৱস্থা কৰ ঠিক আছে স্যাৰ তই এনেকুৱা কিয় কৰিছিলি তোক আজি মই এৰি দিয়া বুলি কৈছো নহয় এই পাপিটোক মই শেষ কৰি পেলাম ধৈৰ্য ধৰক সুনাইতা অলপমান ধৈৰ্য ধৰক ধৈৰ্য ধৰিব কৈছা মোক মোৰ বুকু সুদা কৰি মোৰ সন্তান গুচি যাবলগীয়া হৈছিল একমাত্ৰ এই হত্যাকাৰীটোৰ বাবে তাৰ পাছত কৈছা মই ধৈৰ্য ধৰিব লাগে মই আজি তোমাৰ আৰু নৈতিকৰ বিয়াৰ কথা পাতিবলৈ ইয়ালৈ আহিছিলো নৈতিকে তোমাক বহুত ভাল পায় নিজৰ কৰিবৰ বাবে কিমান যে হেঁপাহেৰে বাট চাই আছে কিন্তু যেতিয়া গম পাব তোমাৰ ককাই তাৰ মাক দেউতাকক হত্যা কৰিছিল ভাবা সি কি কৰিব ৰঘুনাথ চহৰীয়া নাভাবিবি মই একো কৰিব নোৱাৰিম বুলি তোৰ পাপৰ ফল তই ভোগ কৰিবই লাগিব ৰৌ নৰকত পচিবি তই মই অভিশাপ দিছো ৰৌ নৰকত পচিবি তই
ছাৰ মই এটা কথা ভাবিহে আচৰিত হৈছোঁ কি কথা ইমান পুৰণি কথা এটা অৰ্পণা বৰুৱাক ফোন কৰি কোনে লগালে বাৰু যিটো কথা আজিলৈকে মই নিজেই গম পোৱা নাছিলোঁ সত্য জানো লুকাই থাকে হিমাংশু আকাশী গংগা আকাশী গংগা ইমানেই যদি লাজ লাগে তেতিয়াহ'লে নীলাজৰ দৰে এনেকৈ থিয় হৈ আছে কিয় এতিয়াই ওলাই যাওক ইয়াৰ পৰা মা অত বছৰে আপোনাৰ পত্নী হিচাপে মোৰ চিনাকি দিবলৈ লাজ লাগিছিল তেতিয়া আপোনাৰ লগত থকাৰ বাহিৰে মোৰ আৰু বেলেগ উপায় নাছিলে কিন্তু মোৰ হাতত এতিয়া নাই কি মোৰ যি মন যায় তাকে কৰিব পাৰোঁ ইয়াত তোমাৰ তিল মানুহ অধিকাৰ নাই মনে মনে থাকক সূৰ্য হাজৰিকা এতিয়াই মোৰ চকুৰ আগৰ পৰা আঁতৰ হওক দেউতাৰক ভালে ভালে ইয়াৰ পৰা যাবলৈ কওঁ নহ'লে মোতকৈ বেয়া কোনো নহ'ব তেখেতৰ দৰে মানুহ এজনক পদে পদে কৰা অপমানৰ শাস্তি মই ঠিকেই ভোগ কৰিছোঁ গোটেই জীৱনটো তেখেতক কেৱল কষ্টই দিলোঁ কোনোদিনেই বুজিবলৈ চেষ্টা নকৰিলোঁ পাৰিলে মোক ক্ষমা কৰি দিব মই জানো আপোনাৰ পত্নী হৈ মই আপোনাক যিখিনি দিব লাগিছিল সেইখিনি মই কোনোদিনেই নিদিলোঁ মোৰ দৰে পত্নী আৰু মাক যাতে দুনাই কেতিয়াও জন্ম নহয় তাৰে প্ৰাৰ্থনা কৰিছোঁ আজি তহঁতক হত্যা কৰা সেই পিশাচটোৰ কথা গম পালোঁ বাবা মোৰ সন্মুখত থকাৰ পাছতো মই একোৱেই কৰিব নোৱাৰিলোঁ মই হাৰি উভতি আহিবলগীয়া হ'ল তোৰ আত্মাই চাগে আজি বৰ কষ্ট পাইছে নহয়নে বোৱাৰী তোমাৰ ওচৰত মই মূৰ তল কৰি কথা ক'ব লাগিব আজিৰ পৰা মই নোৱাৰিলোঁ কথা দিয়া মতে মই একোৱেই কৰিব নোৱাৰিলোঁ ছাৰ মই এটা কথা ভাবিহে আচৰিত হৈছোঁ কি কথা ইমান পুৰণি কথা এটা অৰ্পণা বৰুৱাক ফোন কৰি কোনে লগালে বাৰু যিটো কথা আজিলৈকে মই নিজেই গম পোৱা নাছিলোঁ সত্য জানো লুকাই থাকে হিমাংশু যিখিনি সময়ত গম পালেও মোৰ একো অপৰাধবোধ নহ'লহেঁতেন নিজে অকণো গিল্টি ফিল নকৰিলোহেঁতেন সেইখিনি সময়ত মই গম নাপালোঁ অথচ আজি ইমান বছৰৰ পিছত যেতিয়া মই সেই লাইনৰ মানুহ আছিলোঁ বুলিয়েই ভাবি নিজৰ কামবিলাকত নাক কোচাওঁ আজি এটা সম্পৰ্ক আৰম্ভণি হোৱাৰ পৰত সেই কথাটো গম পাই দিলে কি যে কপাল মোৰ কিবা কাৰণত বিলালে নৈতিকে হয়তো বিচাৰ কুচাৰ চলাই আছে কিন্তু এই সময়ত কোনে ইনফৰমেশ্যনটো দিলে এইটো মোৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু বেয়া লাগিছে নৈতিকৰ কথা ভাবিয়ে।
আৰাধ্যালৈ লৈ যোৱা প্ৰস্তাৱটো তাই একচেপ্ট কৰিছেনে নাই? আচ্ছা, বুজিছোঁ। মোক নকৈ ৰং চাব বিচাৰিছে। ঠিক আছে, ময়ো আগতীয়াকৈ নুসুধোঁ। চাওঁচোন আইতাই কিমান দেৰিলৈকে নোকোৱাকৈ থাকিব পাৰে। নৈতিক আইতা আকাশী গংগা আকাশী গংগা আৰে চাওঁ, তুমি কান্দিছিলা নেকি? চকুকেইটা ৰঙা পৰি আছে যে। কান্দিছিলোঁ? কিয় কান্দিম মই? পুথি পঢ়োঁতে ধূপ চাকি জ্বলাইছিলোঁ যে, তাৰেই ধোঁৱা লাগি চকু দুটা ৰঙা পৰিছে চাগে। তোক এতিয়া কি বুলি ক'ম নৈতিক? তই ভবাৰ দৰে কথাবোৰ নহ'ল। নেওঁতে তোৰ লগত ডাঙৰ খেল খেলিছে বাবা। আইতাই যে এতিয়ালৈকে একো কোৱা নাই। আৰাধ্যালৈ লৈ যোৱা প্ৰস্তাৱটো তাই একচেপ্ট কৰিছেনে নাই? আচ্ছা, বুজিছোঁ। মোক নকৈ ৰং চাব বিচাৰিছে। ঠিক আছে, ময়ো আগতীয়াকৈ নুসুধোঁ। চাওঁচোন আইতাই কিমান দেৰিলৈকে নোকোৱাকৈ থাকিব পাৰে। নৈতিক আইতা তই হাত মুখ ধুই ফ্ৰেছ হৈ যা। মই তোৰ কাৰণে চাহ বাকোগে। ঠিক আছে। আইতা হ'ব দিয়া। কি বুলি কওঁ বাৰু ইয়াক? হে প্ৰভু, মোক শক্তি দিয়া। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা আকাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা আকাশী